নমস্কাৰ জনাই আছাদি ব্লকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ এখন পিঠাপনা প্ৰতিযোগিতাত। বিহুৰ বতৰ পিঠাপনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন আয়োজন কৰিছে লাকুৱা তাপবিদ্যুৎ প্ৰকল্পৰ সৌজন্যত। আজিৰ পিঠাপনা প্ৰতিযোগিতা উদ্বোধন কৰিলে লাকুৱা তাপবিদ্যুৎ প্ৰকল্পৰ DGM অশ্লিমা বাইদেউ আৰু দুগৰাকী বিচাৰকৰ সহযোগত। আজি লাকুৱা তাপবিদ্যুৎ মঞ্চৰ প্ৰাংগণত উপস্থিত থকা সকলো জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সকলোৰে প্ৰতি সদকৌটি প্ৰণাম জনাইছোঁ। আজি আমাৰ যিটো দায়িত্ব আছে সেই দায়িত্বতে আমি আহি প্ৰতিযোগী 1 নম্বৰ টিমটোৰ ওচৰত আমি উপস্থিত হৈছোঁহি। ভাল লাগিছে। পঢ়ি থকা ছাত্ৰীসকলে সাহসেৰে ৰৈ আছে আমিও পিঠা পনাত অংশগ্ৰহণ কৰিম বুলি। এই যিটো ভাৱ, এই ভাৱটো সঁচাকৈয়ে প্ৰশংসনীয় আৰু আদৰণীয়। কিন্তু যিহেতু প্ৰতিযোগিতা, আমিও দায়িত্বত আহিছোঁ। প্ৰতিযোগিতাৰ কাৰণে আমি কেইটামান প্ৰশ্ন নিশ্চয় সুধিব লাগিব। যে মই ছাত্ৰীসকলক প্ৰথম এটি প্ৰশ্ন, আলহী অতিথি আহিলে আমি প্ৰথমতে কি কৰোঁ? প্ৰথমে আলহীক আদৰি আনি ঘৰৰ ভিতৰত বহিবলৈ দিওঁ, তামোল পাণ দিয়া হয়। এই প্ৰতিযোগিতাখনিত ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠসকলেও অংশগ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীসকল হৈছে লাকুৱা মডেল স্কুলৰ ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকে ইমান কম বয়সৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, সঁচাকৈ তেওঁলোকক লৈ গৌৰৱান্বিত। বিচাৰকে প্ৰত্যেকটো বস্তুৰে প্ৰশ্ন সুধি আছে আৰু প্ৰতিযোগীয়ে এই উত্তৰ দিছে। তেওঁ কি ধৰণে কি পদ্ধতিয়ে এই পিঠাপনাসমূহ তৈয়াৰ কৰিছে তাৰ বিষয়ে। প্ৰত্যেকৰ ৰীতি নীতি পৰম্পৰা অলপ বেলেগ বেলেগ, হয়নে? মই লক্ষ্মী পিঠা সংক্ৰান্তত সুধিছোঁ। লক্ষ্মী পিঠা এনেই আগবঢ়াওঁতে চেৱা দি আগবঢ়াওঁ দি মানে চেৱা দিয়ে মানে সিদ্ধ হৈ পালেনে? কেঁচা পিঠা তাৰ দ্বিতীয়তে পানী পিঠা বুলি এবিধ পিঠা দেখিছোঁ। এই পানী পিঠাৰ আন এটা নাম আছে নেকি? কিয় নিদিলে সেইটো নাম? এইটো পিঠা কিয় দিলে? সেইটো নাম কিয়? এই পিঠাটো লুথুৰি পিঠা বুলিও কয় আৰু দুখীয়া পিঠা বুলিও কয়। এইটো পানী পিঠা বুলি এইটোৱে পিঠাখিনি দিছোঁ। অকল পানী, নিমখ আৰু পিঠাগুড়ি আৰু পিঠাগুড়ি দিয়াৰ কাৰণে পানী পিঠা বুলি দিছোঁ। মানে আইজোং চাউলৰে মিক্স কৰি বনাইছোঁ। এইটো খোলা চাউলৰে পিঠা, এইটো নিমখে দিছোঁ। আইজোং চাউল, এইকেইটাই জেং পিঠা। প্ৰতিযোগিতাখনিৰ পৰা আজি বহুতো অভিজ্ঞতা হ'ল মোৰ। নজনা কথা, নজনা বস্তু, শব্দৰ উচ্চাৰণ শুনিলোঁ বা গুৰি কৰিলোঁ। এই তেনেকুৱা কিছুমান শব্দ উচ্চাৰণ গম পালোঁ। কোনটো বস্তুত ক'ত কি প্ৰয়োগ কৰিব লাগে সেইখিনি বিচাৰকে ধুনীয়াকৈ বুজাই দিলে। প্ৰতিযোগীও কি পদ্ধতিয়ে তেওঁলোকে বস্তুসমূহ তৈয়াৰ কৰিছে সেই বিষয়েও গম পালোঁ। ভাল লাগিল। বাইদেউ, ডক্টৰে কোৱাৰ বিষয়টোৱে হৈছে লোক সংস্কৃতি। আৰু এই লোক সংস্কৃতিৰ পথাৰখনত আজি আচলতে আমি লোক সংস্কৃতিৰ পৰম্পৰাৰে আমি বাইদেউক পাইছোঁ। গতিকে পিঠাগুড়ি সম্পৰ্কে যিখিনি কথা আপোনালোকক নিশ্চয় এতিয়া অৱগত কৰিলে, কেঁচা পিঠাগুড়ি এটা খুব শক্তিদায়ক বস্তু কেঁচা পিঠাগুড়ি। সেইকাৰণে আমাৰ 4 দিন ছোৱালীয়ে দি পুষ্পিতা হোৱাৰ পাছত প্ৰথম খাবলৈ দিয়া হয় কেঁচা পিঠাগুড়ি। কাৰণে শক্তিৰ এটা বৰ্ধক হিচাপে উপাদান হিচাপে ব্যৱহাৰ কৰা। ঠিক আছে। প্ৰস্তুত কৰিছিলোঁ। ইয়াত জহা চাউলৰ পিঠাগুড়ি আৰু গাখীৰ আৰু অকণমান
চেনি এইখিনি মিলাই পিনে আপোনাৰ অকণমান চচপেন এটা নিমখ দি ষ্টেন এডাল দি কেকৰ কাপটো বহাই দিছোঁ। তাৰপৰা 40 মিনিটৰ পাছত কেকটো এনেধৰণৰ হৈ গৈছে। আৰু নাম আছে ফেনী পিঠা। ফেনী পিঠা আন কিবা নাম আছে? মুৰ্গী পিঠা বুলিও কয়, কিন্তু মই এইটো মুৰ্গী প্ৰস্তুত কৰিছোঁ আৰু কেকৰ নিচিনা লাগে দেখিবলৈ। মই পিঠাখন প্ৰকৃততে সেই ভুলভুলীয়া পিঠাটোৱে ফেনী পিঠা নহয়, দুটা বেলেগ। প্ৰকৃততে এটাই দুটা কৰা হৈছে আৰু হাজাৰমুখী পিঠা। এই হাজাৰমুখী পিঠাটো আন এটা নামো আছে কিন্তু দুটা আৰু এটা কিবা নাম আছে সম্ভ্ৰমেৰে। আমাৰ অসমীয়া সংস্কৃতি ইমান চহকী যে সকলোতে সম্ভ্ৰম আছে, মানে সন্মান আছে, সম্ভ্ৰম আছে আৰু আনন্দ সঁচাকৈয়ে হাজাৰ গুণে পৃথক। সেই যিটো পৃথকতা, যিটো চিৰ নতুনত্ব, যিটো সম্ভ্ৰম, সেই সম্ভ্ৰম প্ৰদৰ্শন কৰিবলৈ যাওঁতে যেতিয়া আমি ৰাজহুৱা কিছুমান কাম কৰা হয়, ৰাইজৰ সন্মুখলৈ যেতিয়া যোৱা হয় গৈ, সেই সমাজখনক বা সেই ৰাইজক সম্ভ্ৰমেৰে নিজৰ যিখিনি কৰণীয় বা যিটো পৰিৱেশন শৈলী সেইটো প্ৰদৰ্শন কৰিবলৈ যাওঁতে এনেকৈ চেলেঞ্জ চালে আচলতে অসমীয়া তিৰোতাই বা অসমীয়া মহিলাই গাত ছাতি মাৰি লয়। প্ৰত্যেকটো কথা সূক্ষ্ম প্ৰত্যেকটো কথা আমি জানি যোৱাটো বাঞ্ছনীয়, কাৰণ কষ্ট কৰা হৈছে এটা প্ৰতিযোগিতামূলক যিটো মনোভাৱ, সেই মনোভাৱটো আমাৰ থাকিব লাগে আৰু যিটো আমি ব্যৱহাৰ কৰিছোঁ প্ৰত্যেক ক্ষেত্ৰতে আমি সচেতন হ'ব লাগে। যেনেকৈ যেতিয়া নতুন সাজেৰে নিজকে সজাই পৰাই তোলে, শীতত থৰঙা হৈ পৰা গছজোপাই নতুন এটা ৰূপত যেতিয়া ধৰা দিয়ে, সঁচাকৈ আমাৰ মন সুন্দৰভাৱে আপ্লুত হৈ যায়। ৰঙালী আদৰিবৰ কাৰণে আমি সকলোৱে মনে প্ৰাণে সাজু হওঁ, নহয় বাৰু? সকলোৱে আমি জানো কি নাজানো, বিহু গান গাব জানো কি নাজানো, কিন্তু কিয় বা জানো অজানিতে আহি যায় নিজেই কৰিবলৈ তোলে। কিন্তু ক'ৰবাত যে অকণমান যদি জড়িত হ'বলৈ নাপাওঁ, মনটোৱে কিবা হাহাকাৰ কৰি উঠে। সঁচা কথা, আজি মই শতকোটি প্ৰণাম জনাইছোঁ আপোনালোকক। এইকাৰণেই যিহেতু চ'ত সোমাইছিলে কি মোৰ নিজৰ মাতৃ ঢুকালে, গতিকে বিভিন্ন কাম কাজৰ লগত জড়িত হৈ থাকোঁতে বহাগীনো কেতিয়া আহিছে, কেতিয়া যাবলৈ লৈছে কিবা কমকেহে পাইছিলোঁ। কিন্তু হঠাৎ লাগোৱা তাপবিদ্যুৎ কেন্দ্ৰলৈ যেতিয়া নিমন্ত্ৰণ পালোঁ, মনটোৱে বৰ অজানিতে কোনখিনিত জানো আনন্দৰ জোৱাৰ তুলিলে সেইটোও গমেই নাপালোঁ। সঁচাকৈ তেতিয়া ভাৱ আহিল, সঁচাকৈ প্ৰভু ভগৱন্তই যেন মোৰ অন্তৰৰ বিনতি শুনিলে মই এবাৰ বিহুত জড়িত হ'বলৈ সুবিধা পোৱা নাই। ইটো সিটো কামত, সামাজিক কামৰ লগত জড়িত হ'ব লগা হ'ল, কাম কাজৰ লগত জড়িত হ'ব লগা হ'ল, গৃহস্থৰ কাৰণে বৰ ভাল নাছিল। গতিকে এনেধৰণৰ বিভিন্ন বিশৃংখলতাৰ মাজত কিবা প্ৰকৃতিৰ লগত ৰজিতা খুৱাই বহাগীৰ লগত মিলাই এখোজ আহিবলৈ সুবিধা নাপাইছিলোঁ। সেই সুবিধাখন আজি মোক লাখোৱা তাপবিদ্যুৎ কেন্দ্ৰই আনি দিলে। মই পুনৰবাৰ শতকোটি প্ৰণাম জনাইছোঁ। মই আমাৰ
মঞ্জুবৰা ৰাজখোৱাৰ বাইদেউকো বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতে ব্যস্ততাৰ মাজতো ইমান সময় আমাক দিলে, মূল্যৱান সময়, তাৰ বাবে বহুত বহুত ধন্যবাদ বাইদেউ। আপুনি ইমানখিনি ময়ো ইয়াতে বহুতখিনি নজনা কথা জানিলোঁ, বহুতকেইটা পিঠাৰ প্ৰস্তুত প্ৰণালী গম পালোঁ, তো তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ, ফলাফল ঘোষণা কৰিলোঁ। কৰাৰ আগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বিজয়ী হোৱাটোৱে ডাঙৰ কথা নহয়, অংশগ্ৰহণ কৰাটোহে ডাঙৰ কথা। আৰু স্পেচিয়েলি আমাৰ বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকল যিসকল আহিছে লাভ কৰিছে প্ৰতিযোগী দল 4 নম্বৰ। তেওঁলোকক অকণমান থিয় দি পেলাই সকলোৱে হাত চাপৰি বজাই তেওঁলোকে অভিনন্দন আপোনালোকলে। আমাৰ দ্বিতীয় স্থান লাভ কৰিছে প্ৰতিযোগী দল 3 নম্বৰ প্ৰতিযোগী দল, অভিনন্দন আপোনালোকলে। আৰু আমাৰ প্ৰথম স্থান দখল কৰিছে প্ৰতিযোগী দল নম্বৰ 5 নম্বৰ প্ৰতিযোগী দল, অভিনন্দন, বহুত বহুত অভিনন্দন আপোনালোকলে। আৰু আমাৰ প্ৰথম স্থান অধিকাৰ কৰিলে মুণ্ডাছৰ দলটিয়ে। ধন্যবাদ।